নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ ওএসিৰ সভাত ইউনিছ তামুলীৰ এটা বিতৰ্কিত মন্তব্য এটা উচ্চতনীমূলক ভাষণ য'ত বাৰে বাৰে মিয়াৰ প্ৰসংগটো অনা হৈছে যেমানে নিৰ্বাচনলৈ দিন কাষ চাপিছে ষ্টাৰ কেম্পেইনাৰ সমূহ আহিছে আৰু এবাৰ এআইডিএফৰ হৈ কেম্পেইন কৰিবৰ কাৰণে এবাৰ আহিছে আসাদুদ্দিন ওৱেইচি যিজনক এবাৰ কোনো দল সংগঠনৰ পৰা সমৰ্থন নোপোৱাৰ কাৰণে এআইডিএফে এবাৰ ওএসি শৰণাপন্ন হৈছে আৰু আজমল বদৰুদ্দিন আজমলৰ নিমন্ত্ৰণ ক্ৰমে তেওঁ অসমলৈ আহিছে আজিও নিৰ্বাচনী প্ৰচাৰ চলাব কিন্তু প্ৰথম দিনাখন যি নিৰ্বাচনী প্ৰচাৰ চলালে বৰপেটা পাকা বেতবাৰী ডবকা এই অঞ্চলসমূহত যেতিয়া তেওঁলোকে প্ৰচাৰ চলালে তেওঁলোকে মিয়া যোনটো তেওঁলোকৰ কথা আছে কাৰণ যি মিয়া প্ৰসংগটো আছে ইউনিছ তামুলী যিজনে নিজকে বাঘ সেনাৰ নেতা বুলি কয় উজনি অসমত বিতৰ্কত সোমাই পৰিছিল কিছুদিন পূৰ্বে মিয়াসকলক সমৰ্থন কৰি কেতবোৰ বিতৰ্কিত মন্তব্য কৰিছিল কিন্তু সেইজন ইউনিছ তামুলীয়ে এবাৰ ওএসিৰ সভাত এনে এটা উচ্চতনীমূলক মন্তব্য কৰিছে তেওঁ কৈছে যে মিয়া মিয়া বুলি আমাক হাঁহে সেই মিয়া আজিৰ ৰাজনীতিৰ ব্ৰেণ্ড এম্বেছাডৰ অসমৰ ৰাজনীতিৰ ব্ৰেণ্ড এম্বেছাডৰ ইউনিছ তামুলীৰ মতে মিয়া লোকসকল মিয়া নহলে আজিৰ তাৰিখত অসমত ৰাজনীতি নহয় বুলি মন্তব্য কৰিছে আৰু লগতে কৈছে মিয়াৰ পিঠিত পৰা কোবৰ হিচাপ ল'ব ইউনিছ তামুলী কাৰণ কিছুদিন পূৰ্বে যেতিয়া বিজেপিৰ যিমান সংকল্প পত্ৰ মুকলি কৰা হৈছিল সেইদিনা মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল যে মই পাৰ হৈ যোৱা 5 বছৰত এইটো 5 বছৰত আমাৰ চৰকাৰৰ সময়ত আমি মিয়াৰ যিসকল বাংলাদেশী মিয়া লোক আছে তেওঁলোকৰ হাত ভৰি ভাঙিছো অনাগত 5 বছৰত আমি মিয়া লোকসকলৰ ৰাজনৈতিকভাৱে যিসকল বাংলাদেশী মিয়া আছে তেওঁলোকৰ আমি ৰাজনৈতিকভাৱে ৰাজহাড় ভাঙিম সেই কথা কোৱাৰ 4 দিন পাছতেই কিন্তু আসাদুদ্দিন ওৱেইচিৰ সভাত এনে উচ্চতনীমূলক মন্তব্য কৰিছে ইউনিছ তামুলীয়ে যিজন ইউনিছ তামুলীয়ে উজনি অসমত ধুবুৰী মানকাছাৰ পৰা মিয়া লোক লৈ শিৱসাগৰলৈ লৈ যাম বুলি ভাবুকি প্ৰদান কৰিছিল বিভিন্ন দল সংগঠনক আহোম দল সংগঠনক তেওঁলোকৰ গাত আহোমৰ তেজ নাই বুলি কটাক্ষ কৰি আহিছে অৱশেষত সেইজনেই এতিয়া এইদৰে আসাদুদ্দিন ওৱেইচিক গামোচা পিন্ধাই আদৰিছে অসমলৈ আৰু আদৰাৰ পাছতেই ইখনৰ পিছত সিখন সভাত তেওঁ সংগ দিছে আৰু লগতে বাৰম্বাৰ তেওঁ এটা কথা কৈছে অসমত মিয়া শক্তি জাগ্ৰত কৰিব লাগে এয়া ইউনিছ তামুলীৰ মন্তব্য আৰু মিয়া শক্তি জাগ্ৰত কৰিবৰ কাৰণে তেওঁ ওৱেইচিক সাক্ষাৎ কৰিছে সভাৰ অন্তত ওৱেইচিক গামোচা পিন্ধাই আদৰণি ইউনিছ তামুলী যিজন ইউনিছ তামুলীক 6 মাহ আগলৈকে এজন অখ্যাত যুৱক আছিল কেৱল সেই শিৱসাগৰত জাতীয় দল সংগঠনসমূহে মিয়া লোকসকলক খেদিবলৈ যোৱাৰ সময়ত তেওঁ মিয়া লোকসকলৰ ত্ৰাণকৰ্তাৰ ৰূপত দেখিবলৈ পোৱা গৈছিল আৰু পৰৱৰ্তী সময়ত শিৱসাগৰ এক প্ৰকাৰ এৰি এই ডবকা ধিং এই অঞ্চলসমূহত এজন ইউনিছ তামুলীক বেছিকৈ দেখিবলৈ পোৱা গ'ল আৰু তাৰ মাজতে তেওঁলোকে খুলিলে বাঘ সেনা আৰু এই বাঘ সেনা এতিয়া বাৰম্বাৰ ভাবুকি প্ৰদান কৰি আহিছে মই প্ৰথমতেই এই ইউনিছ তামুলীৰ যি উচ্চতনীমূলক মন্তব্য ভাষণটো আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ ইউনিছ তামুলীৰ মন্তব্য শুনিলে তেওঁ কেনেকৈ উচ্চতনীমূলক ভাষণ দিছে আৰু তাকো ওৱেইচিৰ সভাত হে আছিল প্ৰথম দিনৰ যি নিৰ্বাচনী প্ৰচাৰ এবাৰ বদৰুদ্দিন আজমলে কোনো দল সংগঠনৰ সমৰ্থন পোৱা নাই সেই কাৰণে তেওঁ আসাদুদ্দিন ওৱেইচিৰ সমৰ্থন বিচাৰিছিল আৰু
সংখ্যালঘু লোকসকলৰ মাজত অতিকৈ জনপ্ৰিয় ওৱেচি আহিছে আৰু সেই সমষ্টিসমূহত তেওঁলোকে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে কালি পাকা বেতবাৰী বৰপেটা ডবকা এই অঞ্চলসমূহত প্ৰচাৰ চলাইছিল আৰু আজি দ্বিতীয় দিনা পূব গোৱালপাৰা ধুবুৰী চেঙা আৰু মন্দিয়াত ওৱেচিয়ে প্ৰচাৰ চলাব AIDFৰ হৈ আৰু এই AIDF দলটো এটা সময়ত যি অসমৰ ৰাজনীতিত এটা অত্যন্ত গুৰুত্বপূৰ্ণ দল আছিল কিন্তু লাহে লাহে এই দলটোৰ শেহতীয়া তেওঁলোকৰ অৱস্থা অতি পুতৌজনক আৰু সেই কাৰণে এবাৰ কোনো দলৰ সমৰ্থন লাভ নকৰাৰ ফলত তেওঁলোকে অকলে নিৰ্বাচন যুঁজিবলৈ সাজু হৈছে কিন্তু লৈ আনিছে ওৱেচিক আৰু ওৱেচিক অনাৰ প্ৰথম দিনাখনে যি পাকা বেতবাৰী বৰপেটা আৰু ডবকাত যি তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ চলিল তাত কিন্তু মিয়া আজিৰ ৰাজনীতিত ব্ৰেণ্ড এম্বেছাডৰ আৰু লগতে কলে যে মিয়া মিয়া কৈ থাকে আমাক হাঁহি থাকে কিন্তু মিয়াসকলক বাদ দি অসমৰ ৰাজনীতি কোনোৱে কৰিব নোৱাৰে আৰু মিয়া নহলে অসমৰ ৰাজনীতিয়ে নহব বুলি মন্তব্য কৰিছে আৰু মিয়াৰ পিঠিত পৰা কুবৰ হিচাপ লোৱাৰ হুংকাৰ দিছে ইউনুছ তামুলে যিজন ইউনুছ তামুলেক আমি ইতিমধ্যে কৈছো যে উজনি অসমত যেতিয়া জাতীয় দল সংগঠনসমূহে বিশেষকৈ জাতীয় সংগ্ৰাম সেনা অসম তথা বীৰ লাচিত সেনা এনেকুৱা যিবোৰ দল সংগঠন আছে তেওঁলোকে মিয়া লোকসকলক খেদিবলৈ যেতিয়া শিৱসাগৰ প্ৰান্তপ্ৰান্ত অভিযান চলাইছিল তেতিয়া এজন ইউনুছ তামুলীৰ আবিৰ্ভাৱ ঘটিছিল আৰু এজন ইউনুছ তামুলীয়ে কৈছিল যে তেওঁৰ নেতৃত্বত শিৱসাগৰ জিলালৈ বা উজনি অসমলৈ নামনি অসমৰ পৰা একাংশ মিয়া লোকক নিব কোনে কি কৰে তেওঁ চাই ল'ব তাৰ পিছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু শেহতীয়াকৈ তেখেতৰ যি শিৱসাগৰ এৰি তেওঁ প্ৰায় সময় এই ঢিং লাহৰিঘাট এই অঞ্চলসমূহত থাকিবলৈ লৈছে আৰু শেহতীয়াকৈ এতিয়া ওৱেচিৰ সভাত ইউনুছ তামুলীৰ উচতনিমূলক মন্তব্য দেখিবলৈ পালো য'ত হয়তো আজিৰ দিনটোত পূব গোৱালপাৰা ধুবুৰী চেঙা আৰু মন্দিয়াত তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ আছে নিৰ্বাচনী প্ৰচাৰ চলাব AIDFৰ যিসকল প্ৰাৰ্থী আছে তেওঁলোকৰ হৈ চলাব আৰু এই সময়ছোৱাত পুনৰ এই মিয়াক লৈ তেওঁলোকে ৰাজনীতি কৰা বা সংখ্যালঘু লোকসকলক লৈ তেওঁলোকে ৰাজনীতি কৰিব কাৰণ এই সংখ্যালঘু লোকসকলৰ ওপৰত এবাৰ অভিযোগ উত্থাপন হৈছে যে ৰাইজৰ দলৰ ফালৰ পৰাও এই সংখ্যালঘু বুথসমূহ ভাগ কৰিবলৈ চেষ্টা কৰা হৈছে কাৰণ শেহতীয়াকৈ যি উচ্ছেদ অভিযান চলি আছিল উচ্ছেদ অভিযানৰ সময়ছোৱাত আমি দেখিছিলোঁ যে কংগ্ৰেছ তথা AIDF এই দল দুটাতকৈ আগতে কিন্তু সেই সংখ্যালঘু লোকসকলৰ মাজত অখিল গগৈ সোমাই পৰিছিল অখিল গগৈ তাত তেওঁলোকক সান্তনা দিয়া দেখা গৈছিল চকুপানী মুচিছিল আৰু অখিল গগৈ সেই সংখ্যালঘু লোকসকলৰ মাজত আছিল কিন্তু বৰ্তমান পৰিস্থিতি বেলেগ হৈছে কাৰণ এবাৰ শিৱসাগৰৰ পৰা অখিল গগৈ নিৰ্বাচন খেলিবলৈ গৈ আছে তেনে পৰিস্থিতিত এই নামনি অসমৰ যিসকল সংখ্যালঘু লোকসকল আছে যিসকলক লৈ পেলাই বিজেপি বা কংগ্ৰেছ বা অন্য যি ৰাজনৈতিক দল সংগঠনসমূহ আছে সকলোৱে ৰাজনীতি কৰি আছে বুলি কৈছে প্ৰকৃততে এই লোকসকলে কোনটো দল সংগঠনক বা কোনটো দলক তেওঁলোকে ভোট দিব কোনটো ৰাজনৈতিক দলৰ প্ৰতি তেওঁলোকে আস্থা দেখুৱাব সেইটো কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব কাৰণ এইবাৰ কংগ্ৰেছৰ প্ৰতি তেওঁলোকৰ যি আস্থা আছিল সেয়া তেওঁলোকে আঁতৰি গৈছে কাৰণ উচ্ছেদৰ সময়ছোৱাত যি উচ্ছেদ চলিল গোৱালপাৰা হওক ধুবুৰী হওক দক্ষিণ শালমৰা হওক উৰিয়ামঘাট হওক ৰাজ্যৰ বিভিন্ন প্ৰান্ততে য'তে উচ্ছেদ অভিযান চলা নাই কিয় য'ত চৰকাৰী ভূমি সংৰক্ষিত বনাঞ্চল গ্ৰেজিং ৰিজাৰ্ভ য'ত সত্ৰৰ মাটি সকলোতে কিন্তু এটা কথা স্পষ্ট হৈছে যে যিসকল বেদখলকাৰী আছিল যিসকলক বহুৱা হৈছিল তেওঁলোকক 15-20 বছৰ পূৰ্বে কংগ্ৰেছৰ দিনতে তেওঁলোকক তাত ৰখা হৈছিল তেওঁলোকক স্থান দিয়া হৈছিল বা কংগ্ৰেছৰ একাংশ নেতাৰ নেতৃত্বতে তেওঁলোকক তাত বহুৱা হৈছিল আৰু কিন্তু যেতিয়া উচ্ছেদ অভিযান চলিল কংগ্ৰেছে একো কৰিব নোৱাৰিলে সেইটো তেওঁলোকৰ অভিযোগ আৰু পৰৱৰ্তী অন্য নালাগে যে যি ধুবুৰী সমষ্টিত যি উচ্ছেদ অভিযান চলিছিল উচ্ছেদিত লোকসকলৰ খবৰ ল'বলৈ 15 দিনৰ পাছত গৈছিল যি ধুবুৰী যিজন সাংসদ আছে ৰকিবুল হুছেইন পৰৱৰ্তী সময়ত AIDFৰ লোকসকল বহু পলমকৈ গৈছিল কিন্তু বহু আগতে গৈছিল অখিল গগৈ আৰু তেনে ক্ষেত্ৰত এই সংখ্যালঘু লোকসকলক লৈ নামনি অসমৰ সমষ্টিসমূহত নিজৰ স্থিতি বা নিজৰ শক্তিশালী এটা স্থিতি বনাবলৈ চেষ্টা কৰিছে বদৰুদ্দিন আজমল বাহিনী আৰু সেই কাৰণে ওৱেচিক আনিছে আৰু সেই সভাতে ইউনুছ তামুলী যিজন ইউনুছ তামুলী শিৱসাগৰৰ এজন যুৱক সেই যুৱকজনে কিন্তু এবাৰ মিয়াসকলক লৈ ৰাজনীতি কৰিছে আৰু তেওঁ কৈছে যে মিয়া নহলে অসমৰ ৰাজনীতি নচলে আৰু মিয়াৰ পিঠিত পৰা প্ৰতিটো কুবৰ হিচাপ তেওঁলোকে